দুৰ্নীতিমুক্ত অসমৰ নমুনা এয়া মুখ্যমন্ত্ৰীৰ স্মাৰ্ট অসম। উন্নয়নৰ নামত সকলো ফুটুকাৰ ফেন, আঁচনিৰ নামত সংঘটিত বৃহৎ দুৰ্নীতি আৰু কেলেংকাৰী। হাতেৰে ভাঙিব পাৰি বিল্ডিং ঘৰৰ মূল খুঁটি। দায়িত্বত থকা ঠিকাদাৰে নিজ মুখেৰে স্বীকাৰ কৰিলে সকলো। মুখ্যমন্ত্ৰী মহোদয়ে দুৰ্নীতিৰ বিৰুদ্ধে যিমানেই কঠোৰ হৈছে, যিমানেই দুৰ্নীতিমুক্ত অসম গঢ়াৰ শ্লোগান দিছে, সেয়া যেন এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। পিছে কেনেকৈ জানেনে? চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। এইখন ঢিঙৰ চৰাঞ্চলত অৱস্থিত জাৰামাৰী চৰদেৱ কান্ত বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়। বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নীতকৰণৰ লক্ষ্যৰে চৰকাৰে গ্ৰামীণ আন্তঃগাঁথনি উন্নীতকৰণ আঁচনি চমুকৈ RIDFৰ অধীনত আবণ্টিত কৰিছিল প্ৰায় 8 কোটি টকা। ঢিঙৰ বিধায়ক আমিনুল ইছলামে আধাৰশিলা স্থাপন কৰা এই কামৰ ঠিকা লাভ কৰিছিল ত্ৰিবেণী কনষ্ট্ৰাকশ্যন নামৰ এটা ঠিকাদাৰ প্ৰতিষ্ঠানে। বিল্ডিং ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত সামান্যতম জ্ঞান নথকা এইজন হৈছে দুৰ্নীতিপৰায়ণ ঠিকাদাৰ ৰূপী শ্বহীদুল ইছলাম। কামৰ আৰম্ভণিতেই এইজনে সংঘটিত কৰিলে বৃহৎ দুৰ্নীতিৰ অনিয়ম আৰু কেলেংকাৰী। অন কেমেৰাত ফাদিল হ'ল ঠিকাদাৰ বাহিনীয়ে সংঘটিত কৰা এটা দুৰ্নীতি আৰু অনিয়ম। প্ৰায় 8 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা এই বিল্ডিং নিৰ্মাণৰ কামৰ আৰম্ভণিতেই চাওক এনেদৰে সংঘটিত কৰিছে বৃহৎ কেলেংকাৰী। এই দৃশ্য দেখিলে আপোনাৰো চকু কপালত উঠিব। বিল্ডিং ঘৰৰ মূল খুঁটাত নাই চিমেণ্ট, নাই ৰিং। অন কেমেৰা ৰাইজে হাতেৰে এফালৰ পৰা ভাঙি গৈছে পকী খুঁটা যেন নহয়, বালিৰেহে নিৰ্মাণ কৰিছে খুঁটা। এফালে নিৰ্মাণ কৰি গৈছে, আনফালে নিজে নিজে ভাঙি শেষ হৈ গৈছে। ব্ৰহ্মপুত্ৰৰ বালিৰে এফালৰ পৰা পুতি গৈছে ভাঙি যোৱা আৰু ফাট মেলা খুঁটাসমূহ। দুৰ্নীতি ফাদিল হোৱাৰ ভয়ত দুৰ্নীতিপৰায়ণ ঠিকাদাৰ শ্বহীদুল ইছলামে বিল্ডিং নিৰ্মাণৰ স্থানত প্ৰৱেশ কৰিবলৈ নিদিয়ে কোনো লোকক। অৱশেষত একাংশ ৰাইজে প্ৰৱেশ কৰি কেমেৰাৰ সন্মুখত এফালৰ পৰা ফাদিল কৰি গ'ল বৃহৎ দুৰ্নীতিৰ কাহিনী। দুৰ্নীতিপৰায়ণ ঠিকাদাৰ শ্বহীদুল আৰু কামৰ মহৰীয়েও নিজ মুখেৰে স্বীকাৰ কৰিলে কাম বেয়া হোৱাৰ কথা। ঠিকাদাৰ বাহিনীয়ে নিজ ইচ্ছা অনুসৰি চলাই গৈছে কাম পৰ্যবেক্ষণ কৰিবলৈ উপস্থিত নহয় এই কামৰ দায়িত্বত থকা নগাঁও PWD বিল্ডিং ডিপাৰ্টমেণ্টৰ কোনো বিষয়া কৰ্মচাৰী। ইতিমধ্যে ৰাইজে বন্ধ কৰিলে এই কাম। বিভাগীয় বিষয়া কৰ্মচাৰী উপস্থিত নোহোৱা পৰ্যন্ত কাম কৰিবলৈ নিদিয়াৰ হুংকাৰ স্থানীয় ৰাইজৰ। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে। মতে আমাৰ স্কুলৰ প্ৰেচিডেণ্ট চাহাবে এটা কমিটি বনাই দিছিলে মানে এইটো পৰিদৰ্শন কৰিবলৈ মাজে সময়ে, কিন্তু আমি শুনামতে সেই চাপজনে কৈছে ইয়াত কোনো চাব নোৱাৰে, ইভেন কি হেডমাষ্টাৰো চাব নোৱাৰে কামটো, তেনেকুৱা শুনা পাইছোঁ। কিয় চাব নোৱাৰে? তেওঁ চাব কণ্ট্ৰেক্ট আনিছে, চালে কোম্পানীৰ মানুহে চাব, ইঞ্জিনিয়াৰ চাব, বাকী মানুহে চাব নোৱাৰে, এইটো তেওঁ কৈ আছে। আৰু ইমান নিম্নমানৰ কাম হৈছে, লোকেল মানুহ লৈ প্ৰেচিডেণ্ট চাহাবে কৈছিলে যে লোকেলৰ পৰা কিছু মানুহ লৈ কামটো কৰিব আপুনি। এতিয়া আমাৰ লোকেলৰ এজন মানুহ নাই, না মিস্ত্ৰী না লেবাৰ, কোনো নাই। খুব নিম্নমানৰ কাম হৈ আছে, হাতেৰে ঠেলি দিলেই হেৰি পোষ্ট ভাঙি যায়। এতিয়া ইয়াত চাইছে আমাৰ ফটো মাৰিছে, গতিকে কামখিনি ভাল হ'ব লাগে। কণ্ট্ৰাক্টৰ যোনেই নহওক, গুৱাহাটীৰ কোনোবা হয় শুনিছোঁ, ইঞ্জিনিয়াৰ আছে, ইঞ্জিনিয়াৰে মাজে সময়ে আহিব লাগে, কিন্তু তেওঁলোক কেতিয়া আহে আমি ৰাইজে গম নাপাওঁ। কি পৰিদৰ্শন কৰে, কেনেকুৱা কাম তেওঁলোকে চাই আছে। গতিকে কামটো ভাল হ'ব লাগে, উন্নতমানৰ কাম হ'ব লাগে। আমাৰ চৰ্চাপুৰী অঞ্চল হয়, বালিৰ ঠাই হয়, গতিকে পোষ্টকেইটা মজবুত হ'ব লাগে, কাম মজবুত হ'ব লাগে। 2 নম্বৰ পোষ্টটো মানে মাটি দি পুতি পেলাইছে, আধাখিনি ফটা আছে, এইখিনি বালি দি তলত পেলাই দিছে। আৰু এইফালে বাইবেটা নোহোৱাকৈ কামবিলাক কৰি আছে, মচলা দি পেলাই কণী দি এইবিলাক এডজাষ্ট কৰি আছে, মিলাই আছে। খুচা দিলে মানে বালিবিলাক পৰি যায়। আৰু যিবিলাক পোষ্ট আছে, পোষ্টৰ মূৰবিলাক ভাঙিলে আধাতলৈকে আপোনাৰ বালি গিটি একোৱেই নাই। আৰু ৰিংবিলাক বান্ধিছে যে, ৰিংবিলাক 100 সেন্টিমিটাৰ দিব লাগে,
এতিয়া 300 চেণ্টিমিটাৰটো ৰিং নাই, এনেকুৱা অৱস্থা হৈ আছে। কামটো কোনে কৰি আছে? কামটো আমাৰ এই লোকেল নহয়, এই কচুৱা কামপুৰৰ মানুহ এজন ইয়াত থাকে, ভাড়া ঘৰত থাকি পেলাই কামটো চলাই আছে। আজি যিবিলাক মানুহে কাম কৰি আছে আমি আহি পেলাই চাইছোঁ, তেওঁলোকক সুধিছোঁ, এজনো মিস্ত্ৰী নহয়, গোটেইখিনি আমাৰ হেৰি আছে, যোগালী আছে। এখেত ঠিকাদাৰ, কচুৱাৰ মানুহজন ঠিকাদাৰ, নামটো কি জানো, নামটো কি? শহীদুল ইছলাম ঠিকাদাৰ হয় এখেত, কামটো চলাই আছে। ইমান ডাঙৰ যে কাম হৈ আছে, আমিতো আগতে ভাবা নাছিলোঁ ইমান ডাঙৰ কাম হ'ব আমাৰ গাঁৱত। এতিয়াতো যে হৈছে তেনেহ'লে মেক্সিমাম ইয়াতো কাম, ইমান ডাঙৰ কামত আপোনাৰ ধৰি লওক মিস্ত্ৰী যোগালী মিনিমাম 40ৰ পৰা 50 থাকিব লাগিছিলে। এতিয়াতো মিস্ত্ৰী যোগালী নাই, এই কেইটামান বিধৰ পৰা 8-10টামান হেৰি হেল্পাৰ কেইটা আনিছে, আনি পেলাই কাম কৰি আছে। তাৰমানে আজি ৰাতিপুৱালৈকে আমি আহিছোঁ, আহি পেলাই চাইছোঁ যিকেইটা কলম ঢালিছে, এইটোতো কলম এনেকৈ নাঢালে নহয়। আপুনি 100 চেণ্টাৰত ৰিংকেইটা বান্ধিব লাগে, এইটো ৰিং বান্ধিছে 250-300 চেণ্টাৰত ৰিং বান্ধিছে। যিটো কলম আপোনাৰ 1, 2, 3 ঢালাই হ'ব লাগে, মছলাটো বনাব লাগে, এনেকৈ বনোৱা নাই। সি কি কৰিছে, যি তলত PVC ঢালাই যিটো বনা, সেইটো PVC ঢালাই দি সি কলমকেইটা ঢালিছে। এইটো তেনেকৈ নহ'ব নহয়। তাৰমানে আমি যে হাতেৰে ভাঙিছোঁ, ইমান প্ৰতিটো কলম আপোনাৰ ঢালাই পোষ্ট হাতেৰে ভাঙি পেলাইছে। অঁ, ঢালাই পোষ্টটো আমি হাতেৰে ভাঙি পেলাইছোঁ। ওপৰলৈকে তলৰ পৰা একদম গোটেইখিনি পোষ্টটো ফাটা আছে, কলমটো ফাটা আছে। আৰু চা, কালি ৰাতি যিটো কলম ঢালিছে, ওপৰৰ পৰা তললৈকে পূৰা হানিকম ওলাইছে, মানে সেইটো কি হয়, ৰিফাইনিং ওলাইছে। তেখেতে কি কৰিছে, হাতেৰে মছলা বনাই মানে এই ফুটাকেইটা মানে সোমাই দিছে। এতিয়া কিবা খাবলা হৈ আছে। এইটো বিল্ডিঙৰ কামটো এনেও ঢালাই এনেকৈ নহ'ব নহয়। সেইটো কাৰণে আমি ৰাইজক মাতিছোঁ, মাতি পেলাই আমাৰ গাঁৱত এনেকৈ কাম ডুপ্লিকেট কাম হৈ নিদিওঁ আমি, আমাৰ পূৰা পাকা কাম লাগিব। যেটো আৰু এটা চাওক, ইয়াত কলম এটা ঢালিছে, কলমৰ আপোনাৰ চেণ্টাৰটো 450 বা 350 হ'ব লাগে। ঠিক আছে, 350 বা 450 হ'ব। এটা চাইডত 450 ঠিকেই আছে, আৰু আনফালে 450 হ'ব লাগে। 450 জেগাত আপুনি 300 আছে। 100 ক'ত গৈছে? ইমান ডিফাৰেঞ্চত হ'ব লাগে নেকি? এটা কলমৰ কভাৰিং কিমান হ'ব লাগে? মিনিমাম 40 mm, 40 mm কভাৰিং হ'ব লাগে। একফালে আছে আপোনাৰ 10 mm কভাৰ, আৰু একফালে আছে 25 mm কভাৰ। এনেকুৱা আমি হ'বলৈ নিদিওঁ নহয়। ব্যুৰো ৰিপৰ্ট, PB সংবাদ। ৰাজ্যৰ সংবাদ জগতত নৱতম সংযোজন, আমি খোজ দিম জনতাৰ পক্ষত। প্ৰতিটো প্ৰান্তৰ প্ৰতিটো খবৰ পোনপ্ৰথমত। আজি সংযুক্ত হওক PB সংবাদৰ সৈতে। প্ৰতিটো সমষ্টিৰ পৰা বিচৰা হৈছে সংবাদ প্ৰতিনিধি। আজি প্ৰেৰণ কৰক আপোনাৰ CV। আমাৰ ইমেইল এড্ৰেছ pbsongbat277@gmail.com। আমাৰ হোৱাটছএপ নম্বৰ 6001249592।